সুৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰত্নই কৈ আছিল, ঘৰটো ডাঙৰ হ'লে নহ'ব শাহুৱেকজনীৰ মনটো ডাঙৰ হ'ব লাগিব। মনটো যদি শাহুৱেকজনীৰ অকণমানি হয়, বাই কেনেকৈ জাগা পাব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অনুস্মিতাই কৈ আছিল, এই সময়ত পৰিবাক তোৰ সাহসৰ প্ৰয়োজন। গতিকে এংগেজমেণ্ট কৰি সেন্দুৰ পিন্ধাই থ'লে কোনেও একো ক'ব নোৱাৰে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ শুনে পৰিক কৈ আছিল, তাৰ কৰ্মকাণ্ডত তোৰ ভয় লগাটো স্বাভাৱিক আৰু তই এনেকৈ কেতিয়াও নাভাবিবি বা যে তোৰ সমস্যাবোৰ মোক জনাই তই কিবা ভুল কৰিছ। সেই বন্ধু বান্ধৱীসকল আজি নিশা ৮ বজাত ৰং টিভিত আহিবলগীয়া সুৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।